কাইলৈ 1 তাৰিখ ন 1 মাৰ্চ কাইলৈ ৰাতি 12 বজাৰ পাছত আপোনালোকে যি প্ৰশ্ন সোধে মই প্ৰশ্নৰ উত্তৰ দিম মই 1 মাৰ্চলৈকে মনে মনে থাকিম 1 মাৰ্চৰ পাছত আপোনালোকে যি প্ৰশ্ন সোধে মিত্ৰতা সন্দৰ্ভত মই উত্তৰ দিম কিন্তু 1 মাৰ্চলৈকে মই আমি দলৰ নিৰ্দেশ মোৰ প্ৰতি যে এই সময়ত মৌনতা অৱলম্বন কৰিব লাগে গতিকে মৌনতা অৱলম্বন কৰিছোঁ আপোনালোকে মিত্ৰতা সম্পৰ্কীয় কথাৰ বাহিৰে যিকোনো কথা সুধিলে মই সেই প্ৰশ্নটোৰ উত্তৰ দিম বৰছলা ৰাইজ আজি লগ কৰিবলৈ আহিছে আপোনাক সব মই মানে লুকাই আছিলোঁহি তথাপি বিচাৰি উলিয়াই আহি মানুহবিলাকে কথা পাতি আছে কথা চলি আছে চাৰিওফালৰ মানুহৰ মতবিলাকো বুজি আছোঁ কি হয় কি নহয় কাইলৈ ৰাতি 12 বজাৰ পিছত সিদ্ধান্ত কোনবোৰক কোনো পৰ্যায় নিদিয়ে বৰছলা আপোনাৰ সমষ্টিৰ মানুহে কৈছে ৰাইজৰ দলৰ মানুহে মানে মিত্ৰতা সম্পৰ্কীয় কোনো কথাৰে উত্তৰ এই সময়ত দিয়াটো মোৰ পক্ষে সম্ভৱ নহয় আপুনি যথেষ্ট ব্যস্ত অপজিটৰ সমষ্টিৰ সমৰ্থক বা ৰাইজৰ সৈতে আপুনি পৃথক আলোচনা কৰিব লগা হৈছে কেনেকুৱা কি ৰেছপন্স সকলোৰে দুটা কথা এটা হ'ল মিত্ৰতা হ'ব লাগে আনটো হ'ল মিত্ৰতাত আত্মসন্মান ৰক্ষা কৰি সন্মান সহকাৰে আসন পাব লাগে গতিকে দুইটা ৰক্ষা কৰিবৰ কাৰণে মোৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে মিত্ৰতা ৰক্ষা কৰিব লাগে মিত্ৰতা ৰক্ষা কৰাৰ কাৰণে মোক নিৰ্দেশ দিয়া হৈছে আৰু মিত্ৰতা ৰক্ষা কৰিবলৈ যাওঁতে দলীয় স্বাৰ্থ যাতে বিঘ্নিত নহয় আত্মসন্মান সহকাৰে যাতে এটা জাতীয় এটা আঞ্চলিক দলে মিত্ৰতাত থাকিব পাৰে সেই কথাটো মোক নিৰ্দেশ দিয়া হৈছে গতিকে দুইটা কথা চাই কাইলৈ 12 বজাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আজি মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাতে আৰম্ভ কৰিছে তেজপুৰৰ পৰা আকৌ নতুনকৈ চৰকাৰ এখন থকাৰ পাছত নতুনকৈ যে আশীৰ্বাদ ল'বলগীয়া পৰিস্থিতি হৈছে সেইটোৱেই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে মই এটা কথা আপোনালোকক খাটাংকৈ কৈ দিব পাৰোঁ যে যদিহে মিত্ৰতা হয় বিৰোধী দলবিলাকৰ তেতিয়াহ'লে এইবাৰ বিজেপি উৰিব আৰু মিত্ৰতা হ'বৰ কাৰণে অসমৰ ৰাইজে এই মুহূৰ্তত প্ৰাৰ্থনা কৰি আছে বিজেপি দলে বুজি পাইছে যে মিত্ৰতা হ'লে তেওঁলোকৰ অৱস্থা বেয়া হ'ব গতিকে তেওঁলোকে কিমানবাৰ প্ৰধানমন্ত্ৰীক আনিছে নিশ্চয় দেখিছে কিমানবাৰ তেওঁলোকৰ গৃহমন্ত্ৰীক আনিছে নিশ্চয় লক্ষ্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ধৰণৰ দিনে ৰাতিয়ে শুবলৈ পাহৰি গৈছে মানুহটোৱে টেনশ্যনত নিশ্চয় আপোনালোকে দেখি পাইছে গতিকে তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ চিন্তা হ'ল মিত্ৰতা আৰু আমাৰ যদি মিত্ৰতাটো সঠিক ৰূপত হয় তেতিয়াহ'লে ৰাইজে তেওঁলোকক আশীৰ্বাদ নিদিয়ে আৰু মিত্ৰতা যদি নহয় তেতিয়াহ'লে আৰু কথাটো বেলেগ কিন্তু যদি মিত্ৰতা হৈ যায় তেতিয়াহ'লে অসমৰ ৰাইজৰ পৰা কোনো জাতি জনগোষ্ঠীৰ পৰা বিজেপিয়ে আশীৰ্বাদ নাপায় বুলি মই খাটাং আছোঁ কিন্তু মানে গৌৰৱ গগৈয়ে কালি কৈ দিলে যে অসম জাতীয় পৰিষদৰ বেলেগ সৈতে মিত্ৰতা হৈ গ'ল বুলি কৈ দিলে মই কাইলৈ 12 বজাত এবাৰ ৰাতি 12 বজাৰ পাছত আপোনালোকে যিকোনো সময়ত মোক লগ পালে যি প্ৰশ্ন সোধে চব প্ৰশ্নৰ উত্তৰ মই আটাইতকৈ স্পষ্টভাৱে প্ৰশ্নৰ উত্তৰ দিওঁ কিন্তু যিহেতু এতিয়া মিত্ৰতাৰ শেষ পৰ্যায়ত আছে মোক 1 তাৰিখলৈকে অপেক্ষা কৰিবলৈ কোৱা হৈছে গতিকে 1 তাৰিখলৈকে মই অপেক্ষা কৰোঁ মোৰ দলৰো নিৰ্দেশ আছে আৰু একে সময়তে বন্ধু শক্তিবিলাকেও মোক ৰিকুৱেষ্ট কৰিছে গতিকে 1 তাৰিখলৈকে মই অপেক্ষা কৰিম 1 তাৰিখৰ পাছত আপোনালোকে যি সোধে সেই প্ৰশ্নৰ উত্তৰ পাব কালি খিলঞ্জীয়া লোকসকলক ভূমি পট্টা দিয়া হ'ল আপুনি প্ৰশংসা কৰিছে কালি এতিয়া মই সেই প্ৰশ্নবিলাকৰ উত্তৰ আৰু এতিয়া দি নাথাকোঁ এই মুহূৰ্তত মন মগজুত অকল মিত্ৰতা চলি আছে
এফালেদি দলৰ ভিতৰত বিদ্ৰোহ চলি আছে, এফালেদি ৰাইজৰ মিত্ৰতাৰ কাৰণে মোৰ ওপৰত প্ৰবল হেঁচা চলি আছে। দুইটা চলি আছে। গতিকে এই দুইটাতে মন মগজু সোমোৱাই ৰাখিছোঁ। অলপ সময় মোক কাইলৈ ৰাতি 12টা বজালৈকে আপোনালোকে সময় দিয়ক, 1 মাৰ্চৰ ৰাতি 12টা বজালৈকে। তাৰ পাছত চব প্ৰশ্নৰ উত্তৰ দিম। থেংক ইউ।